হয়, আজি পবিত্ৰ ৰমজান মাহ উপলক্ষে সদৌ বিটিয়াৰ সংখ্যালঘু ছাত্ৰ সন্থা ABMSৰ দতমা আঞ্চলিক সমিতিৰ উদ্যোগত দতমা জামে মছজিদত এখন ৰমজান মাহৰ শেষৰ যিটো মানে আমাৰ ইফতাৰ, এই ইফতাৰৰ আয়োজন কৰিছে। সমূহীয়া এখন মানে দোৱা মেহফিলৰ আয়োজন কৰিছে। এই দোৱাৰ লগতে সংগতি ৰাখি ইফতাৰ আয়োজন কৰিছে। তো গতিকে আজি আমি সমূহীয়া এখন দোৱা আয়োজন কৰিছে, যিহেতু ইয়াত দোৱা হ'ল যিহেতু আমাৰ অহাকালি ঈদ আছে। আমি ঈদ উপলক্ষে আৰু সকলোৰে যাতে মানে যি ৰমজান মাহৰ উপলক্ষে আৰু যি মানে ঈদটো যাতে সকলোৰে ভালে ভালে পাৰ হৈ যায়, তাৰ কাৰণে আমি সকলোৱে হয়তো দোৱা প্ৰাৰ্থনা কৰিলোঁ। তাৰ সমান্তৰালভাৱে অগ্ৰিম মানে ঈদৰ শুভেচ্ছা আমি আগবঢ়ালোঁ ৰাইজলৈ, যে সকলোৰে যাতে ঈদ উল ফিতৰ যাতে ভালে ভালে মানে সকলোৱে যাতে সুকলমে যাতে পাৰ কৰিব পাৰে, তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু লগতে আমাৰ আজি এইখন দোৱাত আমাৰ এইখন অঞ্চলৰে স্থানীয় আমাৰ এজন ডক্টৰ, আমাৰ বৰ্মন ছাৰ বুলি তেখেতক যিহেতু এই অঞ্চলৰ মানুহে চিনি পায়, তেখেতো আমাৰ হয়তো দোৱা মেহফিলত অংশগ্ৰহণ কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ, ভাল পাইছোঁ। তো গতিকে আমি এই চাগতে এই শুভ বাৰ্তা এটাই দিব বিচাৰিছোঁ যে অহাকালিৰ যি মানে পবিত্ৰ মানে ঈদ উল ফিতৰ, এই ঈদ উল ফিতৰে যাতে বিশ্ব শান্তি বা সম্প্ৰীতি আৰু ভাতৃত্ববোধ যাতে কঢ়িয়াই লৈ আহে। আৰু আমাৰ এই অঞ্চলতো আমি যি মানে দোৱা অনুষ্ঠিত কৰিছিলোঁ, আমি এটাই কামনা কৰোঁ যে আমাৰ অঞ্চলত যাতে ভাতৃত্ববোধ শান্তি সম্প্ৰীতি যাতে অক্ষুণ্ণ থাকে, তাৰ কাৰণে আমি সদায় কামনা কৰি আজি আমাৰ এইখন অনুষ্ঠান সামৰি কৰিছোঁ।